অসম চৰকাৰৰ ঘোষিত ভূমিয়ে মাধমাৰ সৌধাব গৰিয়ামৰীয়া দেখি চৈত জোলহা আদি খিলঞ্জীয়া জনগোষ্ঠীক ধৰ্মৰ ভিত্তিত নহয়, খিলঞ্জীয়া অখিলঞ্জীয়াৰ ভিত্তিত মাটি বেচা কিনাৰ আইন আনক। হিন্দু হওক বা মুছলমান হওক, কোনো থলুৱা মানুহৰ মাটি যাতে কোনো প্ৰব্ৰজনকাৰী অথবা পুঁজিপতি বনিয়াই ক্ৰয় কৰিব নোৱাৰে, সেইটো নিশ্চিত কৰক। ঘোষিত SOP পুনৰ বিবেচনা কৰক। গুৰু দুজনা শংকৰদেৱ মাধৱদেৱৰ লগতে আজান ফকীৰ আৰু চাওলুং চুকাফাই গঢ়া বৰ অসমৰ ঐক্য সংহতিৰ সাতামপুৰুষীয়া সমাজখন হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰাটো বন্ধ কৰক। মুখ্যমন্ত্ৰী মহোদয়ে কথা আৰু কামৰ সামঞ্জস্য ৰক্ষা কৰি প্ৰতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়ণ কৰক। মংগলদৈত শনিবাৰে দৰং গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি বাবুল মকছেদ আহমেদ আৰু সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদে আগধৰা সংবাদ মেলত এই দাবী জনালে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ মুখ্য উপদেষ্টা ডক্টৰ শ্বহীৰ ভূঞাই। মংগলদৈৰ পৰা বাবুল মকছেদ আহমেদৰ ৰিপৰ্ট AN লাইভ। আমি আজি অতি দুখেৰে আৰু উদ্বেগ প্ৰকাশ কৰি এটা কথা উল্লেখ কৰিবলৈ বাধ্য হৈছোঁ যে অসম চৰকাৰে কালি জাৰি কৰিছে, অলপতে জাৰি কৰা মাটি বেচা কিনা সন্দৰ্ভৰ যিখন SOP, এইখন SOPত আমাৰ তীব্ৰ ক্ষোভ আছে, আমাৰ আপত্তি আছে। আৰু ইয়াৰ দ্বাৰা কি কৰা হৈছে যে হিন্দু মুছলমানৰ মাজত মাটি বেচা কিনাটো বাৰণ কৰা হৈছে। ইয়াৰ দ্বাৰা আমি এটা কথাই প্ৰমাণ পালোঁ যে গুৰু দুজনা শংকৰদেৱ মাধৱদেৱ আজান ফকীৰ চাওলুং চুকাফাই গঢ়া বৰ অসমৰ সাতামপুৰুষীয়া যি ঐক্য সংহতি, তাক থানবান কৰি সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পৰা কেৱল মাত্ৰ গৰিয়ামৰীয়া দেশীসকলক পৃথক কৰি অকলশৰীয়া কৰি প্ৰব্ৰজনকাৰীৰ লগত একাকাৰ কৰা হ'ল। আমি কেৱল মাটি বেচা কিনা কৰিব পাৰিম এতিয়া প্ৰব্ৰজনকাৰীৰ লগত। গতিকে এইটো আমি অতি আপত্তি কৰিছোঁ আৰু অসম চৰকাৰক এই হঠকাৰী সিদ্ধান্ত সলনি কৰিবৰ কাৰণে, পুনৰ বিবেচনা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ ইয়াৰ দ্বাৰা কি হ'ব, আমাৰ দুখীয়া গৰিয়া মৰিয়া দেশী জোলহা চৈয়দ আদি দুখীয়া এই ক্ষুদ্ৰ জনগোষ্ঠীকেইটাৰ মাটিটো প্ৰব্ৰজনকাৰীবিলাকে কিনি ল'ব। কাৰণ প্ৰব্ৰজনকাৰীৰ ধন বহুত, তেওঁলোকৰ নিজা মাটি নাই, তেওঁলোকে নেবেচে, তেওঁলোকে কিনে। তেওঁলোকে আমাৰ মাটি কিনি লোৱাত আইনগত কোনো বাধা নোহোৱা হ'ল। আমি বিচাৰিছোঁ যে মাটি বেচা কিনাটো বাৰণ কৰক, যাতে কোনো প্ৰব্ৰজনকাৰী বা কোনো বহিৰাগত বনিয়াই থলুৱাৰ মাটি কিনি ল'ব নোৱাৰে। থলুৱা হিন্দুৱে হওক মুছলমানে হওক, থলুৱা মানুহৰ মাটি কোনো প্ৰব্ৰজনকাৰীয়ে কোনো বহিৰাগত বনিয়াই যাতে কিনি ল'ব নোৱাৰে, তাৰ ব্যৱস্থা কৰক চৰকাৰে। তাকে নকৰি চৰকাৰে সাতামপুৰুষীয়া ঐক্য সংহতিৰে থকা এই সমাজখনক ভাগ ভাগ কৰি হিন্দু হিচাপে মুছলমান হিচাপে আমাৰ গৰিয়া মৰিয়া দেশীসকলক এঘৰীয়া কৰা হ'ল। আমি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগত সদায় আছোঁ, সদায় থাকিম, সুখে দুখে সকলো সময়তে। শৰাইঘাটৰ যুদ্ধ, স্বাধীনতা আন্দোলন, অসম আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন, কা আন্দোলন, সকলো ক্ষেত্ৰতে খিলঞ্জীয়া গৰিয়া মৰিয়া দেশীসকলে আমাৰ জনজাতি জনগোষ্ঠীসমূহৰ লগত মাৰ বান্ধি আমি শত্ৰুৰ সৈতে যুঁজিছোঁ, বিভিন্ন অন্যায়ৰ প্ৰতিবাদ কৰিছোঁ। আমি সুখে দুখে একেলগে আছোঁ ইমান দিনে। কিন্তু আজি আমাৰ এই সাতামপুৰুষীয়া এই সমাজখনক ভাগ ভাগ কৰি হিন্দু মুছলমানৰ ভিত্তিত আমাক অকলশৰীয়া কৰা হৈছে। আমাক কেৱল প্ৰব্ৰজনকাৰীয়ে আমাৰ মাটি কিনি ল'ব। কিন্তু এইটোৱে অকল এনে নহয় যে বহিৰাগত বনিয়াই এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিওফালে মাটি কিনিছে। কাৰ মাটি কিনিছে? আমাৰ দুখীয়া মানুহৰ কিনিছে। এতিয়া বহিৰাগত বনিয়াই যাতে আমাৰ দুখীয়া হিন্দু লোকৰ মাটি কিনি ল'ব পাৰে, তাকো পথ প্ৰশস্ত কৰা হ'ল। ইয়াৰ দ্বাৰা তাৰমানে অসমৰ এই জনসাধাৰণ দুখীয়া মানুহবিলাক অধিক দুখীয়া হ'ব, নিঃশেষ হ'ব। বিশেষকৈ গৰিয়া মৰিয়া দেশীসকল নিঃশেষ হোৱাৰ পথত। আমি চৰকাৰে আমাক খিলঞ্জীয়া গৰিয়া মৰিয়া দেশী চৈয়দ জোলাসকলক খিলঞ্জীয়া বুলি স্বীকৃতি দিছে। খিলঞ্জীয়া হয়েই, চৰকাৰীভাৱে স্বীকৃতি দিয়াৰ পিছত কেৱল ই নথিত আছে, কাগজে কলমে আছে, কিন্তু কাৰ্যক্ষেত্ৰত চৰকাৰৰ ওলোটা কাম কৰিছে। যেনে প্ৰব্ৰজনকাৰীক যেনেকৈ বসুন্ধৰাত মাটি দিয়া নাই, বসুন্ধৰা 1 আৰু 2ত গৰিয়ামৰীয়া দেশীকো মাটি দিয়া নাই। আৰু এতিয়া যে সাম্প্ৰতিক উচ্ছেদ হৈছে, অসম চৰকাৰে কৈছে, খুদ মুখ্যমন্ত্ৰীয়ে কৈছে যে খিলঞ্জীয়াসকল বেদখলকাৰী নহয়, তেওঁলোক
তেওঁলোকক উচ্ছেদ কৰা নহয়, গৰীয়া মৰীয়া দেশীকো উচ্ছেদ কৰা নহয়। অথচ গোৱালপাৰাত, বিলাসীপাৰাত, লখিমপুৰত, গোলাঘাটত, গৰীয়া মৰীয়া উৰিয়াম ঘাটত, লখিমপুৰৰ গোলাঘাটৰ উৰিয়াম ঘাটত গৰীয়া মৰীয়াসকলক উচ্ছেদ কৰা হৈছে। লখিমপুৰত 16 ঘৰ গৰীয়াক উচ্ছেদ কৰিছে। উৰিয়াম ঘাটত 72 ঘৰ গৰীয়াক এখন মধুপুৰ বুলি গাঁও 70 স্থানতে স্থাপিত, তাত স্কুল আছে, সেইখন গাঁও নিৰ্মমভাৱে উচ্ছেদ কৰা হৈছে। অথচ কাষত থকা অন্য খিলঞ্জীয়া জাতি জনগোষ্ঠীক উচ্ছেদ কৰা নাই। গোৱালপাৰাত 65 ঘৰ দেশী মানুহক উচ্ছেদ কৰিছে, অথচ তাত থকা অন্য খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা নাই। বিলাসীপাৰাত 15-20 ঘৰ মানুহ উচ্ছেদ কৰা হৈছে। গুৱাহাটীত বাছি বাছি অন্য খিলঞ্জীয়া মানুহৰ মাজত অন্য খিলঞ্জীয়া মানুহক নটিচ দিয়া নাই, প্ৰব্ৰজনকাৰীক নটিচ দিছে, গৰীয়া মানুহক নটিচ দিয়া হৈছে। এইবিলাক কাণ্ডৰ পৰা আমি দেখিছোঁ যে আমাৰ প্ৰতি অসম চৰকাৰে এই সাপ হৈ খুটি বেজ হৈ জাৰাৰ নিদিয়ে। আমাৰ প্ৰতি আমাৰ খিলঞ্জীয়া বুলি কৈছে, আমাক কয় উচ্ছেদ কৰা নহয়, কিন্তু আমাৰ কাৰ্যটো আমাক উচ্ছেদ কৰিছে, জাননী দিছে, বসুন্ধৰাত মাতি দিয়া নাই। সেইকাৰণে আমাৰ তীব্ৰ ক্ষোভ আৰু দুখ। আমি সেইকাৰণে দাবী জনাইছোঁ যে এই চৰকাৰে আইন সংশোধন কৰক, থলুৱাৰ মাটি যাতে কোনো বিদেশীয়ে, কোনো প্ৰব্ৰজনকাৰীয়ে, কোনো বহিৰাগত বনিয়াই কিনিব নোৱাৰে, সি হিন্দুৱে হওক মুছলমানে হওক, থলুৱাক ৰক্ষণাবেক্ষণ দিয়ক। এতিয়া গৰীয়া মৰীয়া দেশীসকলক ৰক্ষণাবেক্ষণ দিয়া হোৱা নাই, বৈষম্যমূলক নীতি লোৱা হৈছে। গৰীয়া মৰীয়া দেশীসকলৰ এতিয়া মাটি প্ৰব্ৰজনকাৰী কিনি ল'ব, আমি বাধা দিলে আমাক আইনগতভাৱে আমাক প্ৰতিহত কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।